নমস্কাৰ প্ৰিয় দৰ্শকসকল আপোনালোকক মই আদিত্য মোৰ ইউটিউব চেনেল সুভাষ ষ্টাৰ পাছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে সকলো ভালে আছে। আজি মূল বিষয়টো হৈছে বাস্তুশাস্ত্ৰৰ লগতে জ্যোতিষ শাস্ত্ৰৰ কিছুমান এনে নজনা কথা আছে যি কথা আপোনালোকক আমি এই ভিডিঅ'ৰ মাধ্যমেৰে জনাবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, স্কিপ নকৰাকৈ যাতে ভিডিঅ'টোৰ মূল কথাখিনি আপোনালোকে বুজি পায়। মূল বিষয়লৈ যোৱাৰ আগতে যদি আপুনি চেনেলটো নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, কিনাৰত থকা বেল আইকনটো ক্লিক কৰিব, যদি ভাল লাগে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব। চাওক, মূল বিষয়ে আপোনালোকক ধুনীয়া মাধ্যমে বহুত ধুনীয়া কথা কম, আপোনালোকে শুনি যাওক ভালকৈ। চাওক, এনে কিছুমান কথা কম যি কম সংখ্যক মানুহে জানে, বেছি সংখ্যক নাজানে। গতিকে এই কথাটো আপোনালোকক সকলোকে জনোৱাটো মোৰ দায়িত্ব তথা কৰ্তব্য। কি কৰিব? প্ৰথমতে যেতিয়া আপোনালোকে ৰাতিপুৱা সাৰ পালে, সাৰ পোৱাৰ পিছত ডাইৰেক্ট আপুনি বিছনাখনৰ পৰা মাটিত ভৰিটো দি নিদিব। তাৰ আগতে কিছুমান কাম কৰিব লাগিব। কি কৰিব লাগে সবিশেষ জনাম, কিন্তু প্ৰথমতে কৈ থৈছোঁ আপোনালোকক, যেতিয়া আপোনালোকে সাৰ পায় প্ৰত্যেকজন ব্যক্তিয়ে আজিকালি কি হয়, লগতে মোবাইলটো চাবলৈ আৰম্ভ কৰে। মোবাইলটো নাচাব, কি কাৰণে চাব নালাগে মই পিছত সবিশেষ জনাম। কিন্তু আপোনালোকে কি কৰিব লাগিব, মোবাইলটো নাচাব। প্ৰথমতে আপোনালোকে সাৰ পালে ধুনীয়াকৈ সাৰ পাই উঠি পেলাই বিছনাখনত বহক, অলপ টাইম এটলিষ্ট 10 ছেকেণ্ড 5 ছেকেণ্ড বহক ধুনীয়াকৈ। তাৰপিছত আপুনি কি কৰিব? তাৰপিছত আপুনি এইটোৱে কৰিব লাগিব যে ধুনীয়াকৈ কি কৰিব, আপুনি নাকৰ ওচৰলৈ আহিব। নাকৰ ওচৰত চেষ্টা কৰিব চাবলৈ যে আপোনাৰ নাকৰ সোঁ ছাইডে নে বাওঁ ছাইডে আপুনি বেছিকৈ উশাহ ল'ব পাৰিছে, মানে নাকৰ কোনটো ছিদ্ৰৰ দ্বাৰা আপুনি সোঁ ছাইড তথা বাওঁ ছাইডে বেছিকৈ উশাহ ল'ব পাৰিছে। যেতিয়া আপুনি সোঁ ছাইডে বেছিকৈ উশাহ ল'ব পাৰিছে, তেতিয়াহ'লে আপুনি সোঁ হাতটো আপোনাৰ বিছনাৰ তলত যেতিয়া মাটি আছে তাত, নহ'লে টাইলছ, যেতিয়া আপোনাৰ টাইলছ আছে, নহ'লে যেতিয়া আপোনাৰ বেলেগ কিবা আছে ধৰিত্ৰীমা তথা মাটিত আপুনি হাতটো দিব। চাব, লক্ষ্য কৰিব আপোনাৰ নাকৰ কোনটো ছিদ্ৰ, মানে কোনটো ছিদ্ৰৰ দ্বাৰা আপুনি উশাহ নিশাহ লোৱাত সুবিধা হৈছে। দুইটা নাকে কেতিয়াও ফ্ৰীকৈ আমি উশাহ নিশাহ ল'ব নোৱাৰোঁ। আপুনি চাব কোনটো নাকেৰে আপুনি বেছি উশাহ নিশাহ লোৱাত সুবিধা হৈছে। যেতিয়া আপোনাৰ সোঁ ছাইডে উশাহ নিশাহ লৈছে সোঁ হাতটো দিব, যদি বাওঁ ছাইডে উশাহ নিশাহ লৈছে বাওঁ ছাইডটো দিব। দুটা হাত একেলগে নমাই নিদিব। যোনটো আপোনালোকে উশাহ নিশাহ ল'ব পাৰিছে আপোনাৰ নাকেৰে দ্বাৰা, সেই হাতটো আপুনি মা ধৰিত্ৰীমাক আপুনি লগাব। লগাই পেলাই আপুনি কি কৰিব, এটা কথাই ক'ব মা ধৰিত্ৰীমাক স্মৰণ কৰি, হে জগত জননী মা ধৰিত্ৰীমা, আপোনাক আজি এই পবিত্ৰ দিনত প্ৰথম খোজটো আপোনাৰ কোলাত মই নমাইছোঁ। গতিকে আজি পবিত্ৰ দিন হিচাপে আজি যদি আপুনি মোক আঁকোৱালি লয়, দিনটো যদি মোৰ মংগলময় হওক আৰু মোৰ পৰা যদি আনৰ সদায় উপকাৰ হওক, আৰু জানি বুজি নজনাতে যদি মই ভুল কৰিব নোৱাৰোঁ মোক সদায় ৰক্ষা কৰিবা আৰু সদায় শুদ্ধ পদ্ধতিৰে মোক আগুৱাই লৈ যাবা বুলি আপুনি এটা নমস্কাৰ তেওঁক জনাব। কৰিলে তাৰপিছত সেই হাতখনে আপুনি আপোনাৰ ওচৰলৈ লৈ আহিলে। তাৰপিছত কি কৰিব, আপুনি দুইখন হাত মেলি লওক। দুইখন হাত মেলি পেলাই কি কৰিব, যিহেতু হাতত মই আপোনালোকক ক'ম, এতিয়া মূল কথা আপোনালোকে চাওক, হাতৰ আমাৰ যোনটো প্ৰথমখিনি আছে, এই প্ৰথম আঙুলিৰ ওচৰত কি কৈছে জ্যোতিষ শাস্ত্ৰই, প্ৰথম মা লক্ষ্মী মা বসবাস কৰে হাতত, মানে আগখিনিত, আৰু মধ্যমত মা সৰস্বতী মা থাকে, আৰু যোনটো আমাৰ জ্বৰ শেষত ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তথা পৰম পিতা পৰমেশ্বৰ থাকে। গতিকে আপোনালোকে তেওঁলোকক, যাক লক্ষীৰ অধিষ্ঠ দেৱতা, লক্ষী মানে কি হয়, ধনৰ দেৱী বুলি কোৱা হয়, তেওঁ প্ৰথমতে থাকে, তেওঁকে দৰ্শন কৰা হয় উঠিয়ে কি, আৰু লগতে যোন আমাৰ জ্ঞানৰ দেৱী, বুদ্ধি দেৱী মা সৰস্বতী মাক দেখা হয়, যাক যোনে পৃথিৱী ৰচিছে, সৃষ্টি কৰিছে, যোনে সংহাৰ কৰে, যোনে পালন কৰে, তেওঁকে দৰ্শন কৰা হয়। আৰু কি লাগে? গতিকে আপোনালোকে কি কৰিব, অলপ টাইম এটলিষ্ট 1 মিনিট সময় আপোনালোকে হাতখন আপোনালোকৰ চাই থাকিব, তেওঁলোকক স্মৰণ কৰিব, নমন কৰিব। তাৰপিছত কি কৰিব, আপুনি সেই হাতখনে নিজৰ মুখতে আপোনালোকে লেপ কৰিব, ইফালৰ পৰা সিফালে এবাৰ, ইফালৰ পৰা সিফালে এবাৰ, অলপ টাইম কৰিব, ধুনীয়াকৈ মহিলি কৰিলে। তাৰপিছত নমস্কাৰ জনালে, স্মৰণ কৰিলে তেওঁলোকক। তাৰপিছত আপোনালোকে কি কৰিব, যোনটো হাত যে আপোনালোকে প্ৰথমতে দিছিল, মানে কোনটো নাকেৰে আপুনি উশাহ নিশাহ লোৱাত সুবিধা আছিল, যেতিয়া আপুনি সোঁ হাতে স্মৰণ কৰিছিল, সেই সোঁ ভৰিটোৱে প্ৰথমতে আপুনি নমাই পেলাই আপোনাৰ দিনৰ যাত্ৰা আৰম্ভ কৰিব। আপুনি চাব, এবাৰ কৰি চাওক, নিশ্চয় ভাল ফলাফল পাব। এতিয়া কৈছোঁ মোবাইলটো কিয় চাব নালাগে, শুনক। মোবাইলটো আমি কি কাৰণে চাব নালাগে, জ্যোতিষত কৈছে যে ৰাতিপুৱা উঠিয়ে নিজৰ মুখখন চাব নাপায়, কিন্তু আমাৰ মোবাইলত আইনা থাকে। আমি প্ৰথমতে মোবাইল অন কৰা ওচৰলৈ আনোতে আমাৰ আইনাখনে ফকাছ, অৰ্থাৎ নিজৰ মুখখনে প্ৰথমতে দেখোঁ। সেইকাৰণে আপুনি নিজৰ মোবাইলটো ৰাতিপুৱা নুচুব, গোটেই দিনভৰ টিপি থাকক কথা নাই, কিন্তু আপুনি যেতিয়া মই যোনকেইটা কাম কৰিলোঁ সেইকেইটা কৰাৰ পিছত আপোনালোকে দিনভৰ টিপক কথা নাই, কিন্তু প্ৰথমে আপোনালোকে দৰ্শন কৰক পৰমপিতা পৰমেশ্বৰ ব্ৰহ্মা বিষ্ণু মহেশ্বৰক, লগতে মা সৰস্বতী মা, লগতে মা লক্ষ্মী মা। একো নালাগে, আপুনি এবাৰ কৰি চাওক, মই ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে নিশ্চয় ভাল ফলাফল পাব লাইফত। নিজৰ সন্মান বৃদ্ধি হ'ব, সুস্বাস্থ্য হ'ব, লগতে উন্নতি হ'ব, আৰু লগতে সৌন্দৰ্যতাও বৃদ্ধি হয় বুলি কয়। এইখিনি কৰিলে, এইখিনি কৰাৰ পিছত আপোনালোকে ধুনীয়াকৈ যাত্ৰা আৰম্ভ কৰক। তাৰপিছত আপোনালোকে বাহিৰলৈ যাওক, বাহিৰলৈ গৈ পেলাই কি কৰিব, যেনেকুৱা অৱস্থা নাথাকিব, যদি চেণ্ডেল পিন্ধি চেণ্ডেলযোৰ খুলি পেলাই ৰাতিপুৱা সূৰ্য দেৱতাক এটা নমস্কাৰ কৰিব।
হে পৰমপিতা পৰমেশ্বৰ সূৰ্য দেৱতা দিনটো মংগলময় হওক তেওঁক এটা স্মৰণ কৰিব তাৰপিছত আপোনাৰ নিজৰ যি আছে গা চা ধোৱা মুখ চুখ ধোৱা পূজা পাঠ কৰা সেইবিলাক আপোনালোকে কৰিব এইটো আপোনালোকক সবিশেষ প্ৰক্ৰিয়া আপোনালোকক জনালোঁ যিহেতু মই বুজাব পাৰিছোঁ নাই মই গম পোৱা নাই যদি কিবা আপোনালোকে যদি মানে বুজি পোৱা নাই মোক ফোন কৰিব মই ডাইৰেক্ট আপোনালোকক বুজাই দিম ভালকৈ আৰু ইয়াৰ পিছত কি হ'ব দ্বিতীয় পইণ্টটো মই ক'ম দ্বিতীয় পইণ্টটো হৈছে আপোনালোকে এইটোৱে কথা যে বহুত মানুহে কিছুমান কি হয় যেতিয়া তেতিয়া যিকোনো সময়তে ওলাই যায় ঘৰৰ পৰা বা যেতিয়া তেতিয়া যিকোনো সময়তে মানে কি শুভ কাম আৰম্ভ কৰে কিন্তু এটা সময় এনেকুৱা এটা সময় আছে যি কাম যেতিয়া আমি আৰম্ভ কৰোঁ কোনো কাম সফল নহয় লগতে সেই সময়টোত যদি আপুনি ক'বলৈ যাত্ৰা কৰে আপুনি পৰীক্ষা কৰি চাব কিবা নহয় কিবা বিপদ হ'বই যাক কওক পুনে টাইম বুলি কয় হিন্দীত পুনে টাইম অৰ্থত কি 40 পৰা 50 মিনিট 40 পৰা 50 মিনিট অৰ্থটো কি আপুনি বুজি লওক যে আপুনি ছাপ'জ যিকোনো সময় 9:40 পৰা 50 10:40 পৰা 50 7:40 পৰা 50 মানে সেই 10 মিনিট সময়ত সেই 10 মিনিট সময় আপোনালোকে নতুন শুভ কাম নকৰিব যাত্ৰা নকৰিব বিশেষকৈ যেতিয়া আপুনি ঘৰ চৰ কিবা ষ্টাৰ্ট কৰে তাত যিটো অমৃত বা ব্ৰহ্ম মুহূৰ্ত থাকে সেই মুহূৰ্তত যদি আপুনি 40 পৰা 50 ভিতৰত তেওঁ ষ্টাৰ্ট নকৰিব সেইটো একদম ডেঞ্জাৰ সময় কিন্তু কোনো কাম সফল নহয় আৰু এক্সিডেণ্ট প্ৰায়ভাগ এইটো সময়তে হৈছে মই দেখিছোঁ যিমান সময় সেইকাৰণে আপুনি 40 পৰা বিশেষকৈ দৰা চৰা ওলোৱাৰ ক্ষেত্ৰতো সাৱধান আপোনালোকে চাব 40 পৰা 50 সময়ৰ ভিতৰত যি 10 মিনিট সময় আছে আপোনালোকে নকৰিব কিবা যদি যাবলৈ আছে আপুনি ছাপ'জ 7:40 7:39 বা 38ত ওলাই যাওক কোনো প্ৰব্লেম নাই আকৌ যদি যাব লাগে আপুনি 50লৈকে সময় বেয়া 50 পাৰ পিছত 51 আছে 52 আছে তেতিয়া ওলাই যাওক কোনো কথা নাই এই 40 পৰা 50 সময়ৰ ভিতৰত কোনো কাম যাত্ৰা বিয়া সবাহ ভাওনা আৰু লগতে শুভ আৰম্ভ গৃহ আৰম্ভ গৃহ প্ৰৱেশ একো নকৰিব একদম নকৰিব কিন্তু একদম পূৰা মূল আপোনালোকক ইম্পৰ্টেণ্ট কথা জনাইছে কিন্তু মই ভালকৈ শুনক আপোনাৰ লাইফটো বাচিব কিন্তু একদম পূৰা ইম্পৰ্টেণ্ট কথা কৈছোঁ ভালকৈ শুনক 40 পৰা 50 সময় অত্যাধিক ডেঞ্জাৰ সময় যিকোনো সময় নহওক কিয় আপোনালোকে বুজি লওক 9টা হওক 7টা হওক 10টা হওক 11টা হওক 12টা হওক 1টা হওক 2টা হওক কোনো কথা সেই প্ৰত্যেকটো ঘণ্টাৰে 40 পৰা 50 সময়কণ ডেঞ্জাৰ যাত্ৰা নকৰিব এইটো কথা আৰু তৃতীয় কথাটো আপোনালোকক জনাম মই তৃতীয় কথাটো হৈছে আপোনালোক কোনবাৰে কোনফালে যাত্ৰা কৰিব নালাগে সেইটো কথা আপোনালোকে জানিব লাগে জ্যোতিষৰ লগত ৰিলেটেড পূৰা ইম্পৰ্টেণ্ট বস্তু শুনক বিশেষকৈ এইটো আচলতে যেতিয়া লং জাৰ্ণি যাত্ৰা হয় সেইটো ক্ষেত্ৰত বেছি প্ৰচলিত হয় আৰু লগতে যেতিয়া আপোনালোকৰ বিবাহ চিবাহ হয় এইটো ক্ষেত্ৰত বেছি প্ৰচলিত হয় আচলতে যেতিয়া ইম্পৰ্টেণ্ট কাম হয় তেতিয়া আপোনালোকে যিমান পাৰে ফ'ল' কৰিবলৈ চেষ্টা কৰিব আৰু যেতিয়া নোৱাৰে যাবই লাগিব তেতিয়া আপোনালোকক মই উপায় দিম শুনিব চাওক প্ৰথমতে কি কৈছে দেওবাৰৰ পৰা আৰম্ভ কৰোঁ দেওবাৰে কৈছে আপোনালোকৰ ৰবি মানে সূৰ্য দেওবাৰ দিনা আপুনি পশ্চিমত যাত্ৰা কৰিব নালাগে মনত ৰাখিব দেওবাৰে আপুনি পশ্চিমত যাত্ৰা নকৰিব সেম যেতিয়া সোমবাৰ আহিব সোমবাৰে আপুনি আকৌ পূবত যাত্ৰা নকৰিব দেওবাৰে পশ্চিমত যাত্ৰা নকৰিব আৰু সোমবাৰে আপোনালোকৰ পূবত যাত্ৰা নকৰিব তাৰপিছত মংগলবাৰে কৈছে উত্তৰত যাত্ৰা কৰিব মানা কৰিছে সেম মংগলবাৰে বুধবাৰে উত্তৰ চাইডে আপোনালোকে যাত্ৰা নকৰিব মংগলবাৰে বুধবাৰে উত্তৰ ফালে যাত্ৰা কৰিব নাপায় বুলি নিজৰ ঘৰৰ পৰা উত্তৰ ফালে মানে লং জাৰ্ণি হওক জিম ফালে যাত্ৰা কৰিব নালাগে বুলি কৈছে দক্ষিণ ফালে বৃহস্পতিবাৰে দক্ষিণ ফালে যাত্ৰা কৰিব মানা কৰিছে আৰু শুকুৰবাৰে কৈছে আপুনি পশ্চিমত যাত্ৰা নকৰিব আৰু সেম শনিবাৰে পূবত যাত্ৰা নকৰিব আপোনালোকে বুজিলে মই যিমানখিনি বুজাব চেষ্টা কৰিছোঁ আপোনালোকে বুজক যদি কিবা ভুল হৈছে ক্ষমা কৰিব আকৌ এবাৰ কৈছোঁ ভালকৈ শুনক আপোনালোকে দেওবাৰে পশ্চিমত যাত্ৰা নকৰিব সোমবাৰে পূবত যাত্ৰা নকৰিব মংগল বুধবাৰে উত্তৰত যাত্ৰা নকৰিব বৃহস্পতিবাৰে দক্ষিণত যাত্ৰা নকৰিব শুকুৰবাৰে পশ্চিমত যাত্ৰা নকৰিব শনিবাৰে পূবত যাত্ৰা নকৰিব যেতিয়া আপোনালোকে ইমাৰ্জেঞ্চি যাব লাগে ছাপ'জ মই দেওবাৰ দিনটোৱে ধৰিছোঁ দেওবাৰে আপুনি পশ্চিমত যাত্ৰা নাই কিন্তু আপুনি যাবই লাগিব আপুনি কি কৰিব তেতিয়া যিমান সম্ভৱ পায় নাযাবই পুনে টাইমততো নোলাব মই অথনি ক'লোঁ আৰু এইটো সময় যদি যাবই লাগে কি কৰিব ধৰক আপুনি দেওবাৰ পশ্চিমত যাত্ৰা নাই আপুনি পশ্চিমলৈ যাব লাগে কি কৰিব তেতিয়া আপুনি এটা কামেই কৰিব আপুনি ঘৰৰ পৰা চিধা অলপ দূৰ ওলাই পেলাই পূবৰ ফালে গুচি যাব পূবৰ ফালে গৈ অলপ টাইম ৰখক তাৰপিছত আকৌ বেলেগত নোসোমাব পূবৰ পৰা আকৌ টাৰ্ণিং লৈ ঘূৰি আকৌ পশ্চিমলৈ গুচি যাওক আপুনি যিমান সময় পায় নকৰিব একেবাৰে নোৱাৰিলেহে মই আপোনালোকক মই এইটো কথা কৈছোঁ সেইকাৰণে সেইখিনি কৰিব যাত্ৰাৰ ক্ষেত্ৰত ৰিলেটেড আৰু দুটামান কথা কৈ থওঁ গাড়ী যিহেতু আপোনালোকে বিশেষকৈ যাত্ৰা কৰে সেইকাৰণে গাড়ীৰ ক্ষেত্ৰতো কিছুমান মই কথা কৈ থওঁ যেতিয়া আপুনি ঘৰত গাড়ীখন থয় এটা কথা মনত ৰাখিব গাড়ীখনৰ মুখখন যেতিয়া আপোনালোকে দক্ষিণ আৰু পশ্চিম ফালে যদি নাৰাখে যিমান সম্ভৱ পাৰে আপুনি গাড়ীখনৰ মুখখন পূব ফালে ৰাখক নহ'লে উত্তৰ ফালে ৰাখক দক্ষিণ আৰু পশ্চিম ফালে আচলতে গাড়ী ৰাখিলে এক্সিডেণ্ট বেয়া হোৱা বিভিন্ন ধৰণৰ অপায় অমংগল হয় বুলি কয় আৰু লগতে এটা কথা মনত ৰাখিব গাড়ী যোনটো আপোনাৰ গ্ৰেজ হ'ব গ্ৰেজটো ঘৰখনৰ সদায় উত্তৰ পূব দক্ষিণ কোণা আৰু নহ'লে উত্তৰ পশ্চিম কোণা এই দুটা কোণাত হ'লে বৰ বিশেষ ভাল দক্ষিণ পশ্চিমত
কিন্তু গাড়ী গেজে বৰ ক্ষতিকৰ আৰু উত্তৰ পূবতো বৰ ভাল নহয় গাড়ী আচলতে বেয়া হৈ থাকে বহুত সেইকাৰণে সেইটো গাড়ীৰ লগত ৰিলেটেড আপোনালোকৰ কামবিলাক মই ক'লোঁ আৰু গাড়ীখন যেতিয়া আপোনালোকে সদায় কি কৰিব আপোনালোকে সকলোৱে জানে গাড়ীখন সদায় কি পূজা পাঠ কৰি ঘৰৰ পৰা উলিয়াই আনিব সেইটোৱে কথা আৰু ইয়াৰ ৰিলেটেড আৰু এটা কথা কওঁ যাত্ৰাৰ ক্ষেত্ৰতে ইম্পৰ্টেণ্ট পাহৰি গৈছিলোঁ মই আপোনালোকে যেতিয়া কোনোবা ক'ৰবালৈ যাত্ৰাকে বহুত দূৰলৈ কৰিব আপোনালোকে কি হয় জ্যোতিষশাস্ত্ৰত কৈছে 3জন ব্যক্তি একেলগে যাত্ৰা কৰিব নালাগে বুলি কৈছে 3জন ব্যক্তি যেতিয়া একেলগে যাত্ৰা কৰে ক্ষয়ক্ষতি হয় কিন্তু এটা কথা আছে 3জন ব্যক্তি যাত্ৰা কৰিব পাৰে কিন্তু একেলগে ঘৰৰ পৰা 3জন নোলোৱাটো মানা কৰিছে মানে সেইকাৰণে আপোনালোকে কি কৰিব 3জনটো যাবই লাগে ক'ৰবাত দূৰলৈ কি কৰিব প্ৰথমতে আপোনালোকে কিহত এখিনিতে এজন উঠিলে অলপ দূৰত গৈ এজন উঠিলে অলপ দূৰত গৈ এজন উঠিলে কথা নাই কিন্তু একেবাৰতে 3জন উঠিয়ে একেবাৰতে ওলাই যাত্ৰা নকৰিব সেইটো কিন্তু বেয়া বুলি কৈছে সেইটো লক্ষ্য কৰিব এইকেইটা আছিল 3 নম্বৰ পইণ্ট 4 নম্বৰ পইণ্টটো হৈছে যে কোন বাৰত কি খাই যাব লাগে আচলতে যাত্ৰা কৰোঁতে বহুত একদম ইম্পৰ্টেণ্ট কাৰণ আপোনালোকে বিভিন্ন ধৰণৰ অপায় অমংগলৰ পৰা বাচি থাকিব কিন্তু এতিয়া প্ৰথম দেওবাৰ বা কওঁ দেওবাৰ সদায় কি খাই বা কি লগত লৈ যাব দিছে মানে সেইকাৰণে দেওবাৰে আচলতে কি কৰিব দিছে দেওবাৰ এখন চাফা পাণ তামোলৰ কথা কৈছোঁ মই পাণ এখিলা চাফা পাণ এখিলা দেওবাৰে আপুনি ইম্পৰ্টেণ্ট কামত বা যাত্ৰাৰ ক্ষেত্ৰত আপুনি লগত এখন পাণ লৈ যাব ইণ্টাৰভিউৰ ক্ষেত্ৰতে নহওক কিয় আপুনি এখন পাণ লৈ যাব লগতে মঙ্গলবাৰে সদায় মিঠা খাই যাব দিছে বুন্দিয়া লাডু হৈ গ'ল গুড় হৈ গ'ল চেনি হৈ গ'ল কিবা অকণ খাই ওলাই গুচি যাওক মঙ্গলবাৰে বুধবাৰে কৈছে সেউজীয়া বস্তু খাই যাব লৈছে মানে ধনিয়া পাত হৈ গ'ল তুলসী পাত হৈ গ'ল ধনিয়া গুটি হৈ গ'ল আপুনি খাই যাওক বৃহস্পতিবাৰে কি কৰিব দিছে হালধি ফুট অকণ লৈ আপুনি যাত্ৰা কৰক যদি হালধি ফুট লৈ পাই হালধি অকণ খাই যাত্ৰা কৰক কোনো প্ৰব্লেম নাই শুকুৰবাৰে সদায় দৈ খাই নহ'লে আপোনাৰ গাখীৰৰ ফুট লৈ যাত্ৰা কৰিব দিছে সেইটো কৰক শনিবাৰে হালধি লগত ঘিউ মিহলাওক খাওক যাত্ৰা কৰক এইকেইটা আপোনালোকে কোনবাৰে কি খাই তথা কি লগত লৈ যাত্ৰা কৰিব মই আপোনালোকক সবিশেষ জনালোঁ আপোনালোকে ভালকৈ মন কৰক ফ'ল' কৰক নিশ্চয় ভাল ৰিজাল্ট পাব তাৰপিছতে আমাৰ 5 নম্বৰ পইণ্টটো হৈছে বহুত ইম্পৰ্টেণ্ট আপোনাৰ কালাৰ থেৰাপিৰ কথা ক'ম ছাপ'জ আপোনালোকৰ বহুত ইম্পৰ্টেণ্ট এইটো কথা কি হৈছে কথাটো যে আপোনালোকে ছাপ'জ ভাল এজন অফিচাৰ ভাল এজন উকিল বা যিকোনো এজন অফিচাৰৰ পৰা আপোনালোকে কি কৰিব লাগে কামটো সোনকালতে হোৱাব লাগে কি কৰিব আপোনালোকে তেতিয়া মষ্ট ইম্পৰ্টেণ্ট কথাটো আপোনালোকে ভালকৈ শুনিব ৰিজাল্ট বহুত মানুহে পাইছে আপোনালোকে ফ'ল' কৰক পাব যিকোনো অফিচাৰে নহওক কিয় যেনেকুৱা ধৰণৰ উচ্চ পদস্থ বিষয়া নহওক কিয় আপুনি তেওঁ সদায় বাওঁ হাতৰ তেওঁ যোনখিনিতে বহি নাথাকে তেওঁ বাওঁ ছাইডেহে আপুনি গৈ থিয় হ'বগৈ তেতিয়া আপোনাৰ কামটো অতি সোনকালতে হ'ব মনত ৰাখিব যেনেকুৱা জেগাতে য'তে নবহক কিয় তেওঁ সদায় বাওঁ হাতেহে আপুনি গৈ থিয় হ'বগৈ এবাৰ কৰি চাব নিশ্চয় ফলাফল পাব সোঁ হাতে থিয় কৰিলে আপুনি যদি সোঁ হাতে যদি গৈ পেলাই থিয় হয় আপুনি সদায় সোনকালতে ৰিজেক্ট হ'ব আৰু যদি সন্মুখত যদি থিয় হয় তেতিয়াও ৰিজেক্ট হ'ব চাওক আপুনি এটা মষ্ট ইম্পৰ্টেণ্ট কথা ক'লোঁ মই সদায় যদি আপুনি যিকোনো অফিচাৰ নহয় তেওঁ বাওঁ হাতে গৈ থিয় হৈ পেলাই তেওঁৰ লগত কথা পাতিব তেতিয়া ভাল হ'ব কিছুমান এটা ছাপ'জ এটা কথা কিছুমান এনেকুৱা পৰিস্থিতি আহি যাব ইফালেও যাব নোৱাৰে সিফালেও যাব নোৱাৰে সন্মুখৰ ফালে কথা পাতিব লাগিব তেতিয়া কি কৰিব তেওঁ এইখিনিতে বহি আছে তেওঁ সন্মুখৰ ফালে আহিব লাগিব তেতিয়া কি কৰিব কৰ্চত কেতিয়াও মানুহ বহিব নালাগে বহুত বেয়া কথা কৰ্চত সদায় কথা কাটে ইজনৰ কথা সিজনক কাটে বুলি কয় না অমিল হয় বুলি কয় তেতিয়া আপুনি কি কৰিব চবচে মষ্ট ইম্পৰ্টেণ্ট তেতিয়া আপুনি কি কৰিবলৈ অকণ কষ্ট কৰিব লাগিব ইয়াৰ কালাৰ থেৰাপি ইউজ কৰিব লাগিব ছাপ'জ মই কথাটো কৈছোঁ মই এজন অফিচাৰ মই এটা এক্সাম্পল দিছোঁ মই এজন অফিচাৰ মই পশ্চিমত বহি আছোঁ আপুনি পূবৰ ফালৰ পৰা আহিছে চাওক আপুনি পূবৰ ফালৰ পৰা আহিছে মই এজন অফিচাৰ পশ্চিমত বহি আছোঁ পূব আৰু পশ্চিমত মিলোৱা কালাৰটো হৈছে উত্তৰ দিশৰ কালাৰ তথা নীলা কালাৰ সেইকাৰণে আপুনি তেওঁ ছাপ'জ মই যদি অফিচাৰ হিচাপে যদি পশ্চিমত বহি আছোঁ আপুনি যদি পূব দিশৰ পৰা আহিছে তেতিয়া আপুনি যদি এটা নীলা কালাৰ যদি চাৰ্ট বা নীলা কালাৰ যদি পেণ্টটো লৈ আহে লগত বা নীলা কালাৰ যদি এটা ব্ৰেচলেটো পিন্ধি আহে আপোনাৰ কাম কিন্তু সোনকালতে হ'ব কাৰণ এইটো ফ্ৰেণ্ডলি কালাৰ হৈ যায় দুইটা দিশতে মিলোৱা কালাৰ যাক কয় ব্লু কালাৰ এইটো কাম কৰিব পাৰে ছাপ'জ ছেম মই যদি এজন অফিচাৰ ছাপ'জ মই দক্ষিণত বহি আছোঁ আৰু আপুনি কোনফালৰ পৰা আহিছে উত্তৰ ছাইডৰ পৰা আহিছে তেতিয়া কি কৰিব এই দক্ষিণ আৰু উত্তৰ ছাইডে মিলোৱা কালাৰটো হৈছে আপুনি সেউজীয়া কালাৰ সেইকাৰণে সেউজীয়া কালাৰ চোলা এটা পিন্ধি আহক সেউজীয়া কালাৰ পেণ্ট এটা লৈ আহক সেউজীয়া কালাৰ জোতা পিন্ধি আহক মানে তেওঁ দেখাকৈ মানে আপুনি কৰিছে নিশ্চয় ভাল ফল পাব এইটো কয় কালাৰ থেৰাপি যাক কয় বণ্ডিংটো ষ্ট্ৰং কৰা সেইকাৰণে মনত ৰাখিব আৰু ইয়াৰ লগতে মই এইটোতো ক'লোঁ আপোনালোকে বুজি লওক কেনেকুৱা কাম উলিয়াব কি ধৰণে কৰিব ইয়াৰ লগতে কিছুমান মই কথা ঘৰুৱা ক্ষেত্ৰত কৈ থওঁ বাস্তুশাস্ত্ৰৰ মতে যে আপোনালোকে যেতিয়া ঘৰলৈ আলহী আহে এই আলহীবিলাকক আপোনালোকৰ যেতিয়া পৰ্টিকত বহে আপোনালোকৰ পৰ্টিকৰ চোফা ছিটখিনি এনেকৈ নাৰাখিব যাতে তেওঁলোকে বাহিৰলৈ চাই থাকে এইটো বেয়া কথা আলহী আহিলে সদায় ছিটবিলাক এনেকৈ ৰাখিব যে তেওঁলোকে ঘৰৰ ভিতৰৰ ফালে চাই থাকে বাহিৰ ফালে চাই থাকিলে তেওঁলোকৰ মানে কি বিশেষকৈ যদি আপোনালোকৰ ছোৱালী আছে ল'ৰা পক্ষ আছে ৰিজেক্ট হ'বই ছোৱালী কথাই নাহে একদম খাতৰনাক কথা কৈছোঁ কিন্তু ভালকৈ শুনক একদম মষ্ট ইম্পৰ্টেণ্ট সেইকাৰণে আপোনালোকে কি কৰিব যেতিয়া চোফা ছিটখিনি হয় ঘৰৰ সদায় আপোনালোকে এনেকুৱা কাইদে ৰাখক যে আলহী আহিলে আপোনালোকৰ ঘৰৰ ভিতৰলৈ চাই থাকে এইটো মষ্ট ইম্পৰ্টেণ্ট কথা
আৰু যিমান সম্ভৱ পাৰে আপোনালোকৰ পক্ষ আৰু তেওঁলোকৰ পক্ষ কৰ্চ মানে সন্মুখে নপঢ়িব ইয়াত বাওঁ সোঁ বুলি কথা নাই খালি সন্মুখে নপঢ়িব আপোনালোকে এইকেইটা কথা ক'লোঁ শুনক আৰু দ্বিতীয় আপোনাৰ 6 নম্বৰ কথাটো হৈছে শিৱ মন্দিৰৰ কথাটো ক'ম শিৱ মন্দিৰলৈ আপোনালোকে কেতিয়াও ক'লা কাপোৰ পিন্ধি নাযাব অত্যন্ত বেয়া কথা আচলতে ফল নাপায় ক'লা কাপোৰ একেবাৰে নিপিন্ধিব যি পিন্ধক ক'লা কাপোৰ নিপিন্ধিব আৰু লগতে শিৱ মন্দিৰৰ লগত শিৱ বাবাৰ লগত এটা ৰিলেটেড কথা কৈ দিওঁ শিৱ মন্দিৰত কেতিয়াও ৰঙা ফুল তুলসী কেতেকী ফুল অৰ্পণ নকৰিব এইটো মনত ৰাখিব আৰু ইয়াৰ লগতে আপোনালোকক 3টা পইণ্ট আৰু কৈ থওঁ ইম্পৰ্টেণ্ট এষ্ট্ৰলজি ৰিলেটেড শুনক ভালকৈ যে মঙ্গলবাৰে আপুনি ঋণ নল'ব যেনেকুৱা অনুষ্ঠানৰ পৰাই নহওক মঙ্গলবাৰে আপুনি গাড়ীটো নল'বই গাড়ীলৈ ঋণ আহিব সেইকাৰণে মঙ্গলবাৰে আপুনি ঋণ নল'ব কিন্তু এটা কথা ইম্পৰ্টেণ্ট আপুনি যদি অন্যবাৰত কিবা ক'ব পৰা ঋণ লৈছে কিন্তু মঙ্গলবাৰে প্ৰথম কিস্তিটো মাৰিবলৈ চেষ্টা কৰিব অতি সোনকালতে বিনা বাধা অনুযায়ী ঋণটো মৰি যাব মষ্ট ইম্পৰ্টেণ্ট মঙ্গলবাৰে ঋণ নল'ব কিন্তু বেলেগ অন্য দিনা যদি আপুনি ঋণ লৈছে প্ৰথম কিস্তি যদি মাৰিব লাগে আপুনি মঙ্গলবাৰে পেলাওক আপোনালোকৰ ঋণ নিশ্চিন্তভাৱে মৰি যাব এইটো মনত ৰাখক মঙ্গলৰ ক্ষেত্ৰত কৈছোঁ মই আৰু বুধবাৰৰ ক্ষেত্ৰত মষ্ট ইম্পৰ্টেণ্ট কথা বুধবাৰে কেতিয়াও আনক পইচা দিব নালাগে বুলি কৈছে বুধবাৰে আনক পইচা নিদিব আনৰ পৰা আনিলে কথা নাই কিন্তু আপুনি আনক নিদিব পইচা একেই কথাটো আনৰ পৰা আনিলে সিও বেয়া কথা হ'ব আৰু বুধবাৰে যেতিয়া আনক পইচা দিয়া হয় ৰিলেশ্যনশ্বিপ বেয়া হয় পইচাটো ঘূৰিটো অহা নহা পিছৰে কথা ৰিলেশ্যনশ্বিপ লাহে লাহে বেয়া হ'বলৈ ধৰে সেইকাৰণে নিদিব এইটো কথা সেইকাৰণে মনত ৰাখিব মষ্ট ইম্পৰ্টেণ্ট কথা আৰু লগতে ইয়াৰ ৰিলেটেড এটা কথা কৈতো বহুতেই মানুহে মই দেখিছোঁ থিয় হৈ থকা মা লক্ষ্মীক পূজা কৰে একদম অত্যন্ত বেয়া কথা কিন্তু মা লক্ষ্মীয়ে থিয় হৈ থকা মানে চঞ্চলমী মানে পইচা এটকাও নাথাকে ঘৰত কৈ থাকিব সদায় যেতিয়া আপুনি মা লক্ষ্মীক পূজা কৰে সদায় তেওঁ বহি থকা মা লক্ষ্মীকে সজাই জ্যোতিষাস্ত্ৰত পূজা কৰিব দিছে গতিকে আপুনি বহি থকা মা লক্ষ্মীক পূজা কৰিব এইকেইটা আছে মষ্ট ইম্পৰ্টেণ্ট কথা আপোনালোকক ক'বলৈ চেষ্টা কৰিলোঁ কিবা ভুল হ'লে ক্ষমা কৰিব কিবা যদি আপুনি বুজি পোৱা নাই মোক আপুনি কমেণ্ট কৰিব পাৰে যদি প্ৰব্লেম হয় কল কৰি আপোনালোকক মই সবিশেষ বুজাবলৈ চেষ্টা কৰিম গতিকে প্ৰিয় দৰ্শকসকল আজিলৈ ইমানেই আছিল যদি মোৰ চেনেলটো আপোনালোকে ভাল পাইছে লাইক এণ্ড শ্বেয়াৰ কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব যাতে এনেকুৱা নতুন ভিডিঅ' আপোনালোকে যে মই আগবঢ়াই লৈ যাব মোক কৃপা কৰিব আজিলৈ নমস্কাৰ